নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই তাঁতখনত কেনেকৈ বুটা বাচিছোঁ তাকে দেখুৱাবলৈ লৈছোঁ আপোনালোকক। যিহেতু হিৰকটো নাজানো, সেইবাবে প্ৰত্যেকটো কাঠিয়ে এনেদৰে বাছি ল'ব লগা হৈছে। এফাল বাছি আকৌ এফাল লুটিয়াই দিছোঁ, তেতিয়া সম্পূৰ্ণ বুটাটো হৈ গৈছে। দেখিছেনে? আধাটো হৈছেগৈ আৰু সম্পূৰ্ণ হৈ গ'ল বুটাটো কেনেকুৱা লাগিছে ক'বচোন। আৰু যদি আপোনালোকক সেই বুটাটোৰ গ্ৰাফটো লাগে তেনেহ'লে মোক ক'ব, মই আপোনালোকক দিম বাৰু পিছত নেক্সট ভিডিঅ'ত। কেনেকুৱা লাগিছে বুটাটো জনাব। সেই বুটাখিনি হৈ যোৱাৰ পিছত ইফালে মই দীঘল কৰি ৰাখিছিলোঁ অলপ সূতা, ইফালে দীঘল কৰি থোৱা আছে সূতাখিনি, সেই তাতে এনেকৈ গাঁঠি দি দিছোঁ। তেতিয়া আৰু বুটাখিনি কেতিয়াও সুলকি নাযায়। এইদৰে গাঁঠি দি দিব। আগতীয়াকৈ অলপ সূতা দীঘলকৈ ৰাখি যাব, তেতিয়া গাঁঠি দিবলৈ সুবিধা হ'ব। চুটি হ'লে গাঁঠি দিবলৈ অকণমান টান হয়। এনেদৰে গাঁঠি দিলে আৰু আপোনাৰ কেতিয়াও বুটাটো সুলকি নাযায় আৰু বেয়া হৈ নাযায়। তেনেহ'লে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে ইমান মৰম দিছে, তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ থাকিল। এইদৰে মোক মৰম কৰি যাব, তেতিয়া মই আগুৱাই যাব পাৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।